নমস্কাৰ বন্ধুসকল, মই কেশৱ ভয়েস অফ ইউথ চেনেলৰ এই নতুন ভিডিঅ'টোলৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত ৰিসেন্ট কাৰেন্ট এফেয়াৰ্ছৰ কিছুমান মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যনছ ডিসকাস কৰিম। একচুয়ালি যিকোনো পৰীক্ষাৰ কাৰণে কাৰেন্ট এফেয়াৰ্ছৰ টপিকটো লাষ্ট 1 ইয়েৰৰ পৰা চাবলগীয়া হয়। সেয়েহে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক হ'বলগীয়া এডিআৰইৰ গ্ৰেড 3, গ্ৰেড 4 আৰু আসাম পুলিচৰ পৰীক্ষাৰ উপৰিও ষ্টেট গভৰ্ণমেণ্ট আৰু চেন্ট্ৰেল গভৰ্ণমেণ্টৰ বিভিন্ন পৰীক্ষাৰ কাৰণে উপযোগী হোৱাকৈ আমি লাষ্ট 1 ইয়েৰৰ কাৰেন্ট এফেয়াৰ্ছ সিৰিজ আৰম্ভ কৰিবলৈ লৈছো। এই সিৰিজৰ পাৰ্ট 1 আজি ডিসকাস কৰিম। কাৰেন্ট এফেয়াৰ্ছৰ নেক্সট পাৰ্টসমূহ আমাৰ চেনেলত প্ৰত্যেক দিনাই আপলোড কৰা হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষৰলৈকে চাব আৰু ভিডিঅ'টো চাই যদি উপকৃত হৈছো বুলি ভাবে তেন্তে লাইক, কমেন্ট, শ্বেয়াৰ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা ৰাখিলো। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে শান্তি ভূষণ passed away in February 2023. He served under PM Morarji Desai in which ministry? 2023 চনৰ ফেব্ৰুৱাৰী মাহত শান্তি ভূষণৰ মৃত্যু হয়। তেওঁ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ অধীনত কোনটো মন্ত্ৰালয়ত কাৰ্যনিৰ্বাহ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি, মিনিষ্ট্ৰী অফ ল এণ্ড ছ'চিয়েল জাষ্টিছ, আইন আৰু সামাজিক ন্যায় মন্ত্ৰালয়। প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী তথা প্ৰবীণ অধিবক্তা শান্তি ভূষণৰ 97 বছৰ বয়সত নতুন দিল্লীত মৃত্যু হয়। মোৰাৰজী দেশাই চৰকাৰৰ অধীনত 1977 চনৰ পৰা 1979 চনলৈ ভাৰতৰ আইন মন্ত্ৰী হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। লগতে কংগ্ৰেছৰ প্ৰথম অৱস্থাত তেওঁ সদস্য আছিল আৰু পিছলৈ জনতা পাৰ্টিত তেওঁ যোগদান কৰিছিল। 1977 চনৰ 14 জুলাইৰ পৰা 1980 চনৰ 2 এপ্ৰিললৈ ৰাজ্যসভাৰ সদস্য হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইউনিয়ন মিনিষ্টাৰ লঞ্চ ডিজিটেল পেমেণ্ট উৎসৱ? কোনজন কেন্দ্ৰীয় মন্ত্ৰীয়ে ডিজিটেল পেমেণ্ট উৎসৱ আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি, অশ্বিনী বৈষ্ণৱ। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি আৰু যোগাযোগ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে 2023 চনৰ 9 ফেব্ৰুৱাৰীত নতুন দিল্লীত ডিজিটেল পেমেণ্ট উৎসৱ উদ্বোধন কৰিছিল। এই অভিযানৰ লক্ষ্য হৈছে সমগ্ৰ দেশতে ডিজিটেল পেমেণ্টক প্ৰসাৰ কৰা, য'ত নেকি G20 ডিজিটেল ইকনমি ৱৰ্কিং গ্ৰুপৰ ইভেণ্ট চহৰ যেনে লক্ষ্ণৌ, হায়দৰাবাদ, পুনে আৰু বাংগালুৰুৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। এই অনুষ্ঠানত ডিজিটেল পেমেণ্ট সন্দেশ যাত্ৰা নামৰ এটা অনুষ্ঠানৰ আৰম্ভণি হৈছিল। আমাৰ আজিৰ তৃতীয়টো কুৱেশ্যন হৈছে দ্য ফাৰ্ষ্ট মিটিং অফ ফাইনেন্স মিনিষ্টাৰ্ছ এণ্ড দ্য চেন্ট্ৰেল বেংক গভৰ্ণৰ্ছ আণ্ডাৰ ইণ্ডিয়াছ G20 প্ৰেচিডেন্সি ৱাজ হেল্ড ইন হুইচ চিটি? ভাৰতৰ G20ৰ সভাপতিত্বত বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গভৰ্ণৰৰ প্ৰথমখন বৈঠক কোনখন চহৰত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি, বেংগালুৰু। G20 ভাৰতীয় সভাপতিত্বৰ অধীনত বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গভৰ্ণৰৰ প্ৰথমখন বৈঠক 2023 চনৰ 24-25 ফেব্ৰুৱাৰীত কৰ্ণাটকৰ বেংগালুৰুত অনুষ্ঠিত হৈছিল। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু RBIৰ গভৰ্ণৰ শক্তিকান্ত দাসৰ সভাপতিত্বত এই বৈঠক অনুষ্ঠিত হৈছিল। ইয়াত G20 সদস্য দেশৰ বিত্তমন্ত্ৰী, কেন্দ্ৰীয় বেংকৰ গভৰ্ণৰ, আমন্ত্ৰিত সদস্য আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মুৰব্বীসকলে অংশগ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন চোজেন এজ দ্য এক্সটাৰ্নেল অডিটৰ অফ ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন? আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ বহি নিৰীক্ষক হিচাপে কাক নিৰ্বাচিত কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ, গিৰীশ চন্দ্ৰ মুৰ্মু। জেনেভাত অনুষ্ঠিত সভাত আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ বহি নিৰীক্ষক হিচাপে নিৰ্বাচিত কৰা হৈছে গিৰীশ চন্দ্ৰ মুৰ্মুক। 2024 চনৰ পৰা 2027 চনলৈকে তেওঁ ফিলিপাইনছৰ উচ্চতম নিৰীক্ষণ প্ৰতিষ্ঠানৰ উত্তৰাধিকাৰী হিচাপে 4 বছৰীয়া কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিব। লগতে কেগৰ এই নিযুক্তিয়ে ইয়াৰ আন্তঃৰাষ্ট্ৰীয় সুনাম, পেছাদাৰিত্ব আৰু বিস্তৃত অডিট অভিজ্ঞতাক উজ্বলাই তুলিছে। নেক্সট কুৱেশ্যনটো হৈছে হুৱেন ইজ চেন্ট্ৰেল এক্সাইজ ডে চেলিব্ৰেটেড এভৰি ইয়েৰ? প্ৰতি বছৰে কেতিয়া কেন্দ্ৰীয় আবকাৰী দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি, 24 ফেব্ৰুৱাৰী। কেন্দ্ৰীয় পৰোক্ষ আৰু শুল্ক বৰ্ডৰ অৱদানক স্বীকৃতি আৰু সন্মান জনোৱাৰ বাবে প্ৰত্যেক বছৰৰ 24 ফেব্ৰুৱাৰী তাৰিখে এই দিৱস পালন কৰা হয়। CBIৰ নিষ্ঠা আৰু শ্ৰমনিবিড় কামৰ প্ৰতি জনসচেতনতা বৃদ্ধি কৰা এই দিৱসৰ এটা প্ৰধান উদ্দেশ্য। ইয়াৰ প্ৰাথমিক দায়িত্ব হৈছে নিৰ্মিত সামগ্ৰীৰ অনাধিকাৰ হস্তক্ষেপ ৰোধ কৰা। নেক্সট কুৱেশ্যনটো হৈছে হুইচ নেশ্যন ইনিচিয়েটেড দ্য চেলিব্ৰেশ্যন অফ ইণ্টাৰনেশ্যনেল মাদাৰ লেংগুৱেজ ডে? কোনটো ৰাষ্ট্ৰই আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস উদযাপনৰ উদ্যোগ লৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি, বাংলাদেশ। প্ৰত্যেক বছৰে মাতৃভাষা দিৱস উদযাপন কৰাৰ লক্ষ্যটো হৈছে সাংস্কৃতিক আৰু ভাষিক বৈচিত্ৰ্যক উজ্জ্বল কৰি তোলা। 2023 চনৰ 21 ফেব্ৰুৱাৰীত যি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস উদযাপন কৰা হৈছিল তাৰ বিষয়বস্তুটো হৈছে শিক্ষাৰ ৰূপান্তৰৰ বাবে বহুভাষিক শিক্ষা এক প্ৰয়োজনীয়তা। বাংলাদেশ চৰকাৰে
1999 চনত ইউনেস্কোক এটা প্ৰস্তাৱ আগবঢ়াইছিল যে 21 ফেব্ৰুৱাৰী তাৰিখে প্ৰত্যেক বছৰে আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন কৰিব লাগে। লগে লগে তেতিয়া ইউনেস্কোই এই প্ৰস্তাৱটো গ্ৰহণ কৰিছিল। তেতিয়াৰ পৰাই প্ৰত্যেক বছৰৰ 21 ফেব্ৰুৱাৰীৰ দিনা আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে which edition of World Pangolin Day was observed in February 2023? 2023 চনৰ ফেব্ৰুৱাৰী মাহত বিশ্ব পেংগোলিন দিৱসৰ কোনটো সংস্কৰণ পালন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি 12th। বিশ্ব পেংগোলিন দিৱস উদযাপন কৰাৰ লক্ষ্য হৈছে পেংগোলিনক মনত ৰখা আৰু উদযাপন কৰা, সজাগতা বৃদ্ধি কৰা আৰু আফ্ৰিকা আৰু এছিয়াত বিশ্বব্যাপী পেংগোলিন ধৰাৰ বিৰুদ্ধে যুঁজ দিয়া। এইবাৰ দ্বাদশ সংস্কৰণৰ অনুষ্ঠান কৰা হৈছিল। লগতে আপোনালোকক জনাও যে পেংগোলিন হৈছে এটা এছিয়াটিক মেমেলছ, যিটো এছিয়াত বেছিকৈ পোৱা যায়। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য থিমছ ফৰ ৱৰ্ল্ড ৱেটলেণ্ডছ ফৰ 2023? 2023 চনৰ বিশ্ব জলাশয়ৰ বাবে কি বিষয়বস্তু আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ইটছ টাইম ফৰ ৱেটলেণ্ডছ ৰিষ্টৰেশ্যন। জলাশয় পুনৰুদ্ধাৰৰ সময় আহি পৰিছে। এইবাৰ বিশ্ব জলাশয় দিৱসৰ থিম আছিল জলাশয় পুনৰুদ্ধাৰৰ সময়। উদ্দেশ্যটো আছিল জলাশয়ৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে বিশ্বব্যাপী সজাগতা বৃদ্ধি কৰা, জলাশয় পুনৰুদ্ধাৰক অগ্ৰাধিকাৰ দিয়াৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰা। নেক্সট কুৱেশ্যনটো হৈছে ফৰ্মাৰ ৰাজ্যসভা MP ওম প্ৰকাশ কোহলি পাছড এৱে। হি ৱাজ দ্য ফৰ্মাৰ গভৰ্ণৰ অফ হুইচ ষ্টেট? ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ওম প্ৰকাশ কোহলিৰ মৃত্যু হয়। তেওঁ কোনখন ৰাজ্যৰ পূৰ্বৰ ৰাজ্যপাল আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ গুজৰাট। গুজৰাটৰ প্ৰাক্তন ৰাজ্যপাল তথা ৰাজ্যসভাৰ সাংসদ ওম প্ৰকাশ কোহলিৰ 87 বছৰ বয়সত নয়ডাত মৃত্যু হয়। মুখ্যমন্ত্ৰী আনন্দীবেন পেটেল আৰু বিজয় ৰূপানীৰ কাৰ্যকালত 2014 চনৰ পৰা 2019 চনলৈকে তেওঁ গুজৰাটৰ 19 সংখ্যক ৰাজ্যপাল আছিল। লগতে 2016 চনৰ পৰা 2018 চনলৈকে মধ্যপ্ৰদেশৰ ৰাজ্যপাল আৰু 2014 চনত 3 সপ্তাহৰ বাবে গোৱাৰ ৰাজ্যপাল হিচাপে অতিৰিক্ত দায়িত্বও তেওঁ পালন কৰিছিল। ইয়াৰ পূৰ্বেও তেওঁ দিল্লীৰ হংসৰাজ কলেজ আৰু দেশবন্ধু কলেজত এজন প্ৰবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে PM কুসুম স্কিম ৱাজ লঞ্চড ইন হুইচ ইয়েৰ? PM কুসুম আঁচনি কোন বছৰত আৰম্ভ কৰা হৈছিল? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি 2019। 2019 চনত লঞ্চ কৰা PM কুসুম আঁচনিৰ সময়সীমা 2026 চনলৈকে বৃদ্ধি কৰা হৈছে। এই সময়সীমা বৃদ্ধি কৰাৰ কাৰণটো হৈছে কোভিডৰ অনিশ্চয়তাই অনাকাংক্ষিত ফলাফলত প্ৰভাৱ পেলাইছিল, সেইকাৰণে এই ডেটটো বঢ়াই দিয়া হৈছিল। PM কুসুম আঁচনিৰ লক্ষ্য আছিল 2022 চনৰ ভিতৰত সৰ্বমুঠ কেন্দ্ৰীয় আৰ্থিক সাহায্য 34,422 কোটি টকাৰ সৈতে 30,800 মেগাৱাট সৌৰ ক্ষমতা যোগ কৰা। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন এপইণ্টেড এজ দ্য ভাইচ চিফ অফ ইণ্ডিয়ান এয়াৰফ'ৰ্চ? ভাৰতীয় বায়ুসেনাৰ ভাইচ মুৰব্বী হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি AP সিং। এয়াৰ মাৰ্শ্বাল সন্দীপ সিঙৰ পিছত এয়াৰ মাৰ্শ্বাল AP সিঙক ভাৰতীয় বায়ুসেনাৰ নতুন ভাইচ চিফ হিচাপে নিযুক্তি দিয়া হৈছে। 2023 চনৰ 1 ফেব্ৰুৱাৰীত তেওঁক সেৱাৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল আৰু কেন্দ্ৰীয় বায়ু কমাণ্ডাৰ এয়াৰ অফিচাৰ কমাণ্ডিং ইন চিফ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে গুলাব চান্দ কাটাৰিয়া হেজ বিন এপইণ্টেড এজ দ্য নিউ গভৰ্ণৰ অফ হুইচ ষ্টেট? কোনখন ৰাজ্যৰ নতুন ৰাজ্যপাল হিচাপে গুলাব চান্দ কাটাৰিয়াক নিযুক্তি দিয়া হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ অসম। গুলাব চান্দ কাটাৰিয়া হেজ বিন এপইণ্টেড এজ দ্য নিউ গভৰ্ণৰ অফ আছাম। অসমৰ ৰাজ্যপাল হিচাপে গুলাব চান্দ কাটাৰিয়াক নিযুক্তি দিয়া হৈছে। গুলাব চান্দ কাটাৰিয়া ইজ চাৰ্ভিং এজ দ্য 31st গভৰ্ণৰ অফ আছাম সিন্স 22 ফেব্ৰুৱাৰী 2023। গুলাব চান্দ কাটাৰিয়াই 2023 চনৰ 22 ফেব্ৰুৱাৰীৰ পৰা অসমৰ 31 সংখ্যক ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন এপইণ্টেড এজ দ্য CEO অফ নীতি আয়োগ? নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাক নিযুক্তি দিয়া হৈছে? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ BVR সুব্ৰমণ্যম। ছত্তীশগড় কেডাৰৰ 1987 চনৰ বেটছৰ IS বিষয়া BVR সুব্ৰমণ্যমক নীতি আয়োগৰ CEO হিচাপে নিযুক্তি দিয়াৰ বাবে চৰকাৰে অনুমোদন জনাইছিল। 2 বছৰৰ বাবে বিশ্ব বেংকৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি পোৱা পৰমেশ্বৰ আয়াৰৰ পিছত তেওঁ নিযুক্ত হৈছে। BVR সুব্ৰমণ্যমে ইয়াৰ পূৰ্বেও জম্মু কাশ্মীৰৰ মুখ্য সচিব আৰু ছত্তীশগড়ত অতিৰিক্ত মুখ্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 2004 চনৰ পৰা 2008 চনলৈ তেতিয়াৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ ব্যক্তিগত সম্পাদক হিচাপেও
কাৰ্যভাৰ গ্ৰহণ কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ৰিটেইলাৰ টু লঞ্চ ডিজিটেল কাৰেন্সি ডিজিটেল মুদ্ৰা মুকলি কৰা প্ৰথম ভাৰতীয় খুচুৰা বিক্ৰেতা কোন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ৰিলায়েন্স ৰিটেইল ডিজিটেল টকা নামেৰে জনাজাত কেন্দ্ৰীয় বেংকৰ ডিজিটেল মুদ্ৰা মুকলি কৰা প্ৰথম ভাৰতীয় খুচুৰা বিক্ৰেতা হিচাপে পৰিগণিত হৈছে ৰিলায়েন্স ৰিটেইল ইনোভেটিভ টেকনলজি ICICI বেংক আৰু কোটক মহিন্দ্ৰা বেংকৰ সহযোগত ডিজিটেল টকাৰ পাইলট প্ৰজেক্টটো মুম্বাইৰ এটা ষ্টৰত আৰম্ভ কৰা হৈছিল RBIয়ে 2022 চনৰ 1 ডিচেম্বৰত ডিজিটেল টকা প্ৰৱৰ্তন কৰিছিল যিটো প্ৰথমে মুম্বাই নতুন দিল্লী বেংগালুৰু আৰু ভুৱনেশ্বৰত উপলব্ধ আছিল নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য ফাৰ্ষ্ট কোম্পানী ইন ইণ্ডিয়া টু অফাৰ UPI টু ফৰেন নেশ্যনেলছ ভিজিটিং ইণ্ডিয়া ভাৰত ভ্ৰমণলৈ অহা বিদেশী নাগৰিকক UPI প্ৰদান কৰা ভাৰতৰ প্ৰথমটো কোম্পানী কোনটো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি এবিক্স কেছ ভাৰতলৈ অহা বিদেশী নাগৰিকক ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ অৰ্থাৎ UPI সেৱা আগবঢ়োৱা ভাৰতৰ প্ৰথমটো কোম্পানী হিচাপে পৰিগণিত হৈছে এবিক্স কেছ লিমিটেড এই পদক্ষেপে প্ৰথমে ভাৰতত G20 সন্মিলনত অংশগ্ৰহণ কৰা আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিসকলক UPI সেৱা প্ৰদান কৰিছিল আৰু পিছত ইয়াক অন্যান্য প্ৰৱেশ পইণ্টলৈ সম্প্ৰসাৰিত কৰা লক্ষ্য ৰখা হৈছিল এই সেৱা লাভ কৰিবলৈ বিদেশী যাত্ৰীসকলে জাৰি কৰাৰ সময়ত পাছপোৰ্ট আৰু ভিছাৰ শাৰীৰিক পৰীক্ষণ কৰিব লাগিব নেক্সট কুৱেশ্যনটো হৈছে when is নেশ্যনেল সায়েন্স ডে সেলিব্ৰেটেড এভৰি ইয়াৰ প্ৰতি বছৰে কেতিয়া ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ফেব্ৰুৱাৰী 28 ভাৰতীয় বিজ্ঞানী CV ৰমনক ৰমন ইফেক্ট আৱিষ্কাৰ কৰাৰ বাবে তেওঁক সন্মান জনাবৰ বাবে প্ৰত্যেক বছৰেই এই দিৱসটো পালন কৰা হয় ছাৰ CV ৰমনে ৰমন ইফেক্ট আৱিষ্কাৰ কৰাৰ বাবে 1930 চনত নোবেল বঁটা লাভ কৰিছিল 2023 চনৰ যি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আছিল তাৰ বিষয়বস্তুটো আছিল গ্লোবেল সায়েন্স ফৰ গ্লোবেল ৱেলনেছ ভাৰতৰ উদীয়মান ভূমিকা আৰু আন্তঃৰাষ্ট্ৰীয় সমাজত বৰ্ধিত দৃশ্যমানৰ ওপৰত গুৰুত্ব দিয়া 2023 চনত যিটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰা হৈছিল সেই দিৱসটোত একচুৱেলি ভাৰতৰ উদীয়মানৰ ভূমিকা আৰু আন্তঃৰাষ্ট্ৰীয় সমাজত বৰ্ধিত দৃশ্যমানতাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল নেক্সট কুৱেশ্যনটো হৈছে when is the birth of নেতাজী সুভাষ চন্দ্ৰ বোস celebrated নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম কেতিয়া উদযাপন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 23 জানুৱাৰী 23 জানুৱাৰী নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম হৈছিল 1897 চনৰ 23 জানুৱাৰীত তেতিয়াৰ বংগপ্ৰদেশৰ উৰিষ্যা সংমণ্ডলৰ কটকত 1939 চনৰ 22 জুনত বসুৱে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভিতৰত অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক এটা ফৈদ গঠন কৰিছিল 1945 চনৰ 18 আগষ্টত জাপানত তেওঁৰ মৃত্যু হৈছিল নেক্সট কুৱেশ্যনটো হৈছে হু ৰিচিভ প্ৰেচিডেণ্টছ মেডেল ফৰ ডিষ্টিংগুইছ সাৰ্ভিস ইন পুলিচ ইন 2023 2023 চনৰ আৰক্ষীৰ বিশিষ্ট সেৱাৰ বাবে কোনে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি কংকনজ্যোতি শইকীয়া গণৰাজ্য দিৱস 2023 উপলক্ষে আৰক্ষীৰ পদকৰ বাবে অসমৰ পৰা 15 গৰাকী আৰক্ষী নিৰ্বাচিত হৈছে শিলচৰৰ সাউথ ৰেঞ্জৰ DIGP কংকনজ্যোতি শইকীয়াক ডিষ্টিংক্ট ছাৰ্ভিচৰ বাবে ৰাষ্ট্ৰপতি আৰক্ষীৰ পদক প্ৰদান কৰা হৈছিল অসমৰ মুঠ 14 গৰাকী আৰক্ষীয়ে মেৰিটিয়াছ ছাৰ্ভিচৰ বাবে আৰক্ষীৰ পদক লাভ কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে ইন হুজ মেমৰি বকুল বন এৱাৰ্ড ইজ গিভেন কাৰ স্মৃতিত বকুল বন বঁটা দিয়া হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ আনন্দ চন্দ্ৰ বৰুৱা বকুল বন ট্ৰাষ্ট অসমে প্ৰয়াত আনন্দ চন্দ্ৰ বৰুৱাৰ স্মৃতিত প্ৰতি বছৰে এই বঁটা প্ৰদান কৰি আহিছে আনন্দ চন্দ্ৰ বৰুৱা আছিল এগৰাকী কবি যাক আমি বকুল বনৰ কবি বুলিও জানো আৰু তেওঁ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিও আছিল আনন্দ চন্দ্ৰ বৰুৱাৰ জন্মবাৰ্ষিকী প্ৰত্যেক বছৰে 27 জানুৱাৰীত এই বঁটা পালন কৰা হয় নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি পাৰ্চনছ ফ্ৰম আছাম ৰিচিভ পদ্মশ্ৰী ইন 2023 2023 চনত অসমৰ পৰা কিমানজন ব্যক্তিয়ে পদ্মশ্ৰী বঁটা লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 3জন ব্যক্তিয়ে পদ্মশ্ৰী বঁটা লাভ কৰিছিল 2023 চনত অসমৰ 3জনকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ 13 গৰাকী ব্যক্তিক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল আৰ্টছ অৰ্থাৎ কলালৈ আগবঢ়োৱা অৱদানৰ বাবে হেমপ্ৰভা চুতীয়া আৰু হেমচন্দ্ৰ গোস্বামীক পদ্মশ্ৰী বঁটাৰে পুৰস্কৃত কৰা হৈছিল বন্ধুসকল 1954 চনত প্ৰতিষ্ঠা পোৱা ভাৰতবৰ্ষৰ সৰ্বোচ্চ অসামৰিক বঁটাৰ ভিতৰত পদ্ম বঁটা অন্যতম হয় আৰু এই বঁটা তিনিটা শাখাত প্ৰদান কৰা হয় পদ্মভূষণ আৰু পদ্মশ্ৰী নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ নট দ্য এডভান্টেজ অফ CNG ভেহিকলছ তলৰ কোনটো CNG বাহনৰ সুবিধা নহয় অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি এক্সপেন্সিভ দেন পেট্ৰল ভেহিকল পেট্ৰল বাহনতকৈ ব্যয়বহুল স্বাগত CNG ষ্টেচন নামেৰে পৰিচিত গুৱাহাটীত এখন নতুন বাছৰ ফ্লেগ অফ অনুষ্ঠান কৰা হৈছে গুৱাহাটীৰ প্ৰথমটো CNG ষ্টেচন স্থাপন কৰিছে পূৰ্ব ভাৰতী গেছে এই ষ্টেচনটো গুৱাহাটীৰ ISBTৰ ওচৰত অৱস্থিত
গুৱাহাটীৰ স্মাৰ্ট চিটি লিমিটেড ইয়াৰ স্মাৰ্ট চিটি মিছনৰ অধীনত 100খন CNG বাছ ক্ৰয় কৰিছে। বাছসমূহ ASTCৰ দ্বাৰা পৰিচালিত হ'ব আৰু ইয়াত AC, GPS সংযোগ, অগ্নি ধৰা পেলোৱা আৰু এলাৰ্ম ব্যৱস্থা, প্ৰাথমিক চিকিৎসা বাকচ, অগ্নি নিৰ্বাপক যন্ত্ৰ এই সকলোখিনি সুবিধা থাকিব। নেক্সট কুৱেশ্যনটো হৈছে ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ laid the foundation stone of the 5th nano urea plant in which city? কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কোন চহৰত 5 নং নেনো ইউৰিয়া প্লাণ্টৰ আধাৰশিলা স্থাপন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, দেওঘৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঝাৰখণ্ডৰ দেওঘৰত 450 কোটি টকাৰ নেনো ইউৰিয়া প্লাণ্ট আৰু টাউনশ্বিপৰ আধাৰশিলা স্থাপন কৰিছিল। এই প্লাণ্টটো ভাৰতৰ পঞ্চমটো নেনো ইউৰিয়া প্লাণ্ট। নেনো ইউৰিয়াই শস্যৰ উৎপাদনশীলতা, মাটিৰ স্বাস্থ্য আৰু উৎপাদিত সামগ্ৰীৰ পুষ্টিৰ মান উন্নত কৰে। 2022 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ বিশ্বৰ প্ৰথমটো নেনো ইউৰিয়া উদ্যোগ উদ্বোধন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে which nation signed an agreement with International Solar Alliance in 2023? কোনখন ৰাষ্ট্ৰই 2023 চনত আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, বাংলাদেশ। বাংলাদেশ চৰকাৰে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটৰ সৈতে চুক্তি স্বাক্ষৰ কৰি দেশত সৌৰ শক্তি ব্যৱহাৰৰ বৃদ্ধি কৰে। 2026 চনৰ ডিচেম্বৰৰ ভিতৰত কাৰ্যকৰী কৰাৰ লক্ষ্যৰে ISAৰ সঞ্চালক প্ৰধান অজয় মাথুৰ আৰু বাংলাদেশৰ শক্তি বিভাগৰ সম্পাদক মহম্মদ হাবিবুৰ ৰহমানৰ মাজত স্বাক্ষৰিত হৈছে এই চুক্তি। বাংলাদেশে 2041 চনৰ ভিতৰত মুঠ শক্তিৰ 40% নৱীকৰণযোগ্য উৎসৰ পৰা উৎপাদন কৰাৰ লগতে 2030 চনৰ ভিতৰত 4000 মেগাৱাট সৌৰ শক্তি উৎপাদন কৰাৰ লক্ষ্য ৰাখিছে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন দ্য ছাৰ্ভিচ ট্ৰেড ৰেষ্ট্ৰিক্টিভনেছ ইণ্ডেক্স? সেৱা বাণিজ্য নিষেধাজ্ঞা সূচকাংকত ভাৰতৰ স্থান কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 47। সেৱা বাণিজ্য নিষেধাজ্ঞা সূচকাংকত ভাৰত 47 নম্বৰ স্থানত আছে। অৰ্গেনাইজেশ্যন ইকনমিক কোঅপাৰেশ্যন ডেভেলপমেণ্টৰ দ্বাৰা পৰিচালিত সেৱাৰ নিষেধাজ্ঞা অনুসৰি ভাৰতে 50খন দেশৰ ভিতৰত 47 নম্বৰ স্থান লাভ কৰিছে। প্ৰতিবেদনত ভাৰতৰ বছৰ বছৰ ধৰি কৰা প্ৰগতিশীল সংস্কাৰক স্বীকাৰ কৰা হৈছে, যাৰ ফলত কিছুমান খণ্ডত সেৱা বাণিজ্যৰ সামান্য উদাৰীকৰণ হোৱা দেখিবলৈ পোৱা গৈছে। জাপানে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে ইণ্ডোনেছিয়া, থাইলেণ্ড, ৰাছিয়া আদিয়ে তলৰ স্থান লাভ কৰে। বন্ধুসকল, আজিৰ এই কাৰেণ্ট এফেয়াৰ সিৰিজৰ প্ৰথমটো ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো হৈছে একুছে বয় মেলা ইজ দ্য বিগেষ্ট বুক ফেয়াৰ অফ হুইচ কাউণ্ট্ৰি? একুছে বয় মেলা কোনখন দেশৰ আটাইতকৈ ডাঙৰ গ্ৰন্থমেলা? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বাংলাদেশ। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ঢাকাত বাংলাদেশৰ সৰ্ববৃহৎ গ্ৰন্থমেলা একুছে বয় মেলা উদ্বোধন কৰিছিল। 2023 চনৰ এই মেলাৰ থিম আছিল পৌৰবয় গৰুদেশ বংগবন্ধুৰ বাংলাদেশ, অৰ্থাৎ কিতাপ পঢ়ক বংগদেশৰ সপোনৰ দেশ গঢ়ক। এই মেলাখন অনুষ্ঠিত হৈছিল ঐতিহাসিক সোহৰাৱৰ্দী উদ্যান আৰু বাংলা একাডেমীত। বন্ধুসকল, এয়াই আছিল আজিৰ কাৰেণ্ট এফেয়াৰ সিৰিজৰ প্ৰথমটো ভিডিঅ'ৰ কুৱেশ্যন। আমি এনেধৰণৰ ভিডিঅ' প্ৰত্যেক দিনাই আপোনালোকৰ ওচৰলৈ লৈ আহিম, গতিকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবচোন। আমাৰ আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিম। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু লগতে যদি চাই ভাল পায় তেন্তে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি প্ৰথমবাৰ আমাৰ চেনেলৰ ভিডিঅ' চাই আছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল অন কৰি ৰাখিব, তেতিয়াহে আমাৰ চেনেলত আপলোড হোৱা এনেধৰণৰ এডুকেশ্যনেল আৰু ইনফৰ্মেটিভ ভিডিঅ'বোৰ সহজতে আপোনালোকে চাবলৈ পাব। ধন্যবাদ।